নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ত লৈ আহিছোঁ যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত সহায়ক হোৱাকৈ জিকেৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। আহক এতিয়া প্ৰশ্নখিনি আলোচনা কৰোঁ। Question number 1. Which article of the Indian Constitution deals with fundamental rights? ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত মৌলিক অধিকাৰৰ কথা উল্লেখ আছে? অপশ্যন এ আৰ্টিকল 12 to 35, অপশ্যন বি আৰ্টিকল 14 to 32, অপশ্যন চি আৰ্টিকল 19 to 21, অপশ্যন ডি আৰ্টিকল 36 to 51। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ আৰ্টিকল 12 to 35 অনুচ্ছেদত মৌলিক অধিকাৰৰ কথা উল্লেখ আছে। Question number 2. Who is the current Chief Justice of India 2026? ভাৰতৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশ কোন? অপশ্যন এ সূৰ্যকান্ত, অপশ্যন বি এন ভি ৰামান্না, অপশ্যন চি ইউ ললিত, অপশ্যন ডি ৰঞ্জন গগৈ। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ সূৰ্যকান্ত। বৰ্তমানৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্ত। অপশ্যন চিৰ ইউ ললিতৰ ফুল ফৰ্মটো হৈছে উদয় উমেশ ললিত। Question number 3. Which river does not originate in India? কোনখন নদী ভাৰতৰ উৎপত্তি নহয়? অপশ্যন এ গংগা, অপশ্যন বি ব্ৰহ্মপুত্ৰ, অপশ্যন চি যমুনা, অপশ্যন ডি গোদাবৰী। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি ব্ৰহ্মপুত্ৰ। Question number 4. The Battle of Plassey was fought in which year? প্লাছিৰ যুদ্ধ কেতিয়া হৈছিল? অপশ্যন এ 1757, অপশ্যন বি 1764, অপশ্যন চি 1857, অপশ্যন ডি 1748। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ 1757। Question number 5. Which state has the highest literacy rate in India? ভাৰতৰ আটাইতকৈ বেছি সাক্ষৰতা থকা ৰাজ্য কোনখন? অপশ্যন এ তামিলনাডু, অপশ্যন বি কেৰেলা, অপশ্যন চি মহাৰাষ্ট্ৰ, অপশ্যন ডি গুজৰাট। ভাৰতত আটাইতকৈ বেছি সাক্ষৰতা থকা ৰাজ্যখন হৈছে অপশ্যন বি কেৰেলা। Question number 6. Who was the first woman Prime Minister of India? ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল? এই কুৱেশ্যনটিৰ উত্তৰ হয়তো সকলোৱে জানেই। অপশ্যন এ ইন্দিৰা গান্ধী, অপশ্যন বি সৰোজিনী নাইডু, অপশ্যন চি প্ৰতিভা পাটিল, অপশ্যন ডি সোনিয়া গান্ধী। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ ইন্দিৰা গান্ধী। Question number 7. Which is the longest dam in India? ভাৰতৰ আটাইতকৈ দীঘল বান্ধ কোনটো? অপশ্যন এ হীৰাকুদ ডেম, অপশ্যন বি ভাখৰা ডেম, অপশ্যন চি তেহৰী ডেম, অপশ্যন ডি চৰ্দাৰ সৰোবৰ ডেম। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ হীৰাকুদ ডেম। Question number 8. In which year was the Indian Constitution adopted? ভাৰতৰ সংবিধানখন কেতিয়া গ্ৰহণ কৰা হৈছিল? অপশ্যন এ 1947, অপশ্যন বি 1950, অপশ্যন চি 1949, অপশ্যন ডি 1952। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি 1949। 1949 চনত ভাৰতৰ সংবিধানখন গ্ৰহণ কৰা হৈছিল আৰু 1949 চনৰ 26 জানুৱাৰী তাৰিখৰ পৰা কাৰ্যকৰী হৈছিল। Question number 9. Which planet has the maximum number of moons? কোনটো গ্ৰহত আটাইতকৈ বেছি উপগ্ৰহ আছে? অপশ্যন এ জুপিটাৰ, অপশ্যন বি চেটাৰ্ণ, অপশ্যন চি মাৰ্চ, অপশ্যন ডি নেপচুন। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি চেটাৰ্ণ। চেটাৰ্ণ গ্ৰহত আটাইতকৈ বেছি উপগ্ৰহ আছে। Question number 10. Who is known as the father of the Indian Constitution? ভাৰতৰ সংবিধানৰ পিতা বুলি কাক কোৱা হয়? অপশ্যন এ মহাত্মা গান্ধী, অপশ্যন বি জৱাহৰলাল নেহেৰু, অপশ্যন চি বি আৰ আম্বেদকাৰ, অপশ্যন ডি ৰাজেন্দ্ৰ প্ৰসাদ। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি বি আৰ আম্বেদকাৰ।
Question number 11. Which country hosted the first Olympic Games? আধুনিক অলিম্পিক প্ৰথমে কোন দেশে আয়োজন কৰিছিল? অপশ্যন এ USA, অপশ্যন বি গ্ৰীচ, অপশ্যন চি UK, অপশ্যন ডি ফ্ৰান্স। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি গ্ৰীচ। গ্ৰীচ দেশে প্ৰথমে আধুনিক অলিম্পিক খেল আয়োজন কৰিছিল। Question number 12. What is the chemical symbol of gold? সোণৰ ৰাসায়নিক চিহ্ন কি? অপশ্যন এ AG, অপশ্যন বি AU, অপশ্যন চি GO, অপশ্যন ডি GD। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি AU। Question number 13. Which Mughal emperor built the Red Fort? কোন মোগল সম্ৰাটে লালকিল্লা নিৰ্মাণ কৰিছিল? অপশ্যন এ আকবৰ, অপশ্যন বি বাবৰ, অপশ্যন চি শ্বাহজাহান, অপশ্যন ডি ঔৰংজেব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শ্বাহজাহান। শ্বাহজাহানে লালকিল্লা নিৰ্মাণ কৰিছিল। Question number 14. Which is the deepest ocean in the world? পৃথিৱীৰ আটাইতকৈ গভীৰ মহাসাগৰ কোনখন? অপশ্যন এ আটলান্টিক, অপশ্যন বি ইণ্ডিয়ান, অপশ্যন চি আৰ্কটিক, অপশ্যন ডি পেচিফিক। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন ডি পেচিফিক অ'চেন। আজিৰ ভিডিঅ'টিৰ শেষৰটি প্ৰশ্ন। In which state Kaziranga National Park located? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কোন ৰাজ্যত অৱস্থিত? অপশ্যন এ ৱেষ্ট বেংগল, অপশ্যন বি আছাম, অপশ্যন চি উৰিষ্যা, অপশ্যন ডি বিহাৰ। ইয়াৰ শুদ্ধ উত্তৰটি হয়তো সকলোৱে জানে। অপশ্যন বি আছাম। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি এনেকুৱা আগন্তুক পৰীক্ষাত জিকেৰ কাৰণে ভিডিঅ' লাগে তেন্তে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ধন্যবাদ।